2025ত এই পাঁচটা ডাঙৰ ঘটনা ঘটিবলৈ গৈ আছে মেঘ ৰাশিৰ ব্যক্তিসকলৰ লগত। আপুনি যদি মেঘ ৰাশিৰ ব্যক্তি তেন্তে আপুনি জনা উচিত 2025ত আপোনাৰ জীৱনত কি ডাঙৰ পাঁচটা ঘটনা ঘটিবলৈ গৈ আছে। কথাখিনি জানিব বিচাৰিলে আপুনি ভিডিঅ'টো চাব লাগিব শেষলৈকে। আপুনি যদি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰোথ কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব, আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব। এতিয়া আমি জানিম 2025 বৰ্ষটোত মেঘ ৰাশিৰ ব্যক্তিসকলৰ লগত এনেকুৱা কি পাঁচটা ঘটনা ঘটিবলৈ গৈ আছে বা এনেকুৱা কি পাঁচটা তেওঁলোকৰ পৰিৱৰ্তন আহিবলৈ গৈ আছে। এতিয়া 2025 সমাগত। 2025ত কি হ'ব? সকলো ৰাশিৰ জীৱনলৈ পৰিৱৰ্তন আহিব। কোনোবা ৰাশিৰ যদি 2024 বৰ্ষটো বা আগৰ দিনবোৰত বেয়া হৈছিল এতিয়া কিন্তু বহুত বেছি ভাল হৈ যাব। আকৌ কাৰোবাৰ যদি বহুত বেছি ভাল হৈছিল এতিয়া হয়তো বেয়া হৈ যাব। গতিকে সকলোৰে জীৱনত পৰিৱৰ্তন আহিব। এনে ক্ষেত্ৰত মেঘ ৰাশিৰ ব্যক্তিসকলৰ জীৱনলৈ কিন্তু আচৰিত পাঁচটা পৰিৱৰ্তন আহিব। এই পৰিৱৰ্তনবোৰনো কি? এই পৰিৱৰ্তন ভাল নে বেয়া? আলোচনা কৰোঁ বলক। প্ৰথমটোৱে হৈছে মেঘ ৰাশিৰ ব্যক্তিসকলৰ বছৰৰ শেষৰ পিনে অৰ্থাৎ ডিচেম্বৰ মাহমানলৈকে গৈ বিয়া কিন্তু হ'ব। কাৰোবাৰ যদি বিয়া হোৱাৰ বয়স হৈছে এতিয়া এইটো নহয় যে মেঘ ৰাশিৰ ব্যক্তি সকলোৰে বিয়া হৈ যাব, সেনেকুৱা নহয়। যদি আপোনাৰ বিয়া হোৱাৰ উপযুক্ত বয়স হৈছে, আপোনাৰ যদি বিয়াবোৰ হোৱা নাছিল, এতিয়া মোৰ ওচৰত এনেকুৱা বহুত ক্লাইণ্ট আহে, বহুত মানুহ আহে যাৰ চাব বিচাৰে যে মোৰ বিয়াখন কেতিয়া হ'ব, মোৰ বিয়া হোৱা নাই, মোৰ বিয়া হ'বনে এইবাৰ, এনেকৈ জানিব বিচাৰে। তেওঁলোকৰ ভিতৰত যদি কাৰোবাৰ মেঘ ৰাশি, সেই মেঘ ৰাশিৰ ব্যক্তিৰ কিন্তু ডিচেম্বৰৰ পিনে মানে বছৰটোৰ শেষৰ পিনে বিয়া হ'বলৈ গৈ আছে। দ্বিতীয়তে হৈছে মাহৰ মধ্যম ভাগত মানে জুন, জুলাই তেনেকুৱা মাহৰ ভিতৰত তেওঁলোকে খুব বেছি পইচা পাব। এতিয়া এইটো এনেকুৱা নহয় যে আকাশৰ পৰা উৰি আহি আপোনাৰ তাত পৰিব। আপুনি কৰ্ম কৰিব, আপোনাৰ কৰ্মৰ জৰিয়তেই হওক বা আপোনাৰ ক'ৰবাত ৰৈ থকা পইচাই হওক, তেনেকৈ আপোনাৰ পইচা পাবলৈ আপুনি আৰম্ভ কৰিব। খুব বেছি আপোনাৰ পইচাৰ ফ্ল'টো বাঢ়ি যাব। তাৰপিছত কি হৈছে, আপুনি যদি মেকআপ আৰ্টিষ্ট হয়, আপুনি যদি মডেল হয়, তেতিয়াহ'লে আপুনি খুব বেছি কাম পাব। এতিয়া আজিকালি বহুত আছে তেনেকুৱা মেকআপ আৰ্টিষ্ট যিয়ে মেকআপ প্ৰফেশ্যনটোৰ লগত জড়িত হৈ আছে। তেওঁলোকে হয়তো 2024 বৰ্ষটোত ইমান কাম পোৱা নাই, এটা দুটা কাম পাইছে বা কম বাজেটৰ কাম পাইছে। কিন্তু সেই ব্যক্তিসকলে যদি কি হয় 2025 বৰ্ষটো তেওঁলোকৰ খুব বেছি ভাল হ'ব। সেই ব্যক্তিসকল যদি মেঘ ৰাশিৰ হয়, সেই মেঘ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে খুব বেছি ভাল হ'ব, কাৰণ তেওঁলোকে 2025 বৰ্ষটোত খুব বেছি কাম পাব। মেকআপৰ কাম বহুত বেছি পাব আৰু মডেল যদি হয়, মডেলসকলেও খুব বেছি কাম পাব। আৰু একেবাৰে শেষত যিটো তেওঁলোকৰ লগত বেয়া হ'বলৈ গৈ আছে, সেই বেয়াটো হৈছে মেঘ ৰাশিৰ ব্যক্তিসকলে কিন্তু 2025 বৰ্ষটোত ভুল ব্যক্তিৰ লগত প্ৰেমত পৰিব, যাৰ কাৰণে তেওঁলোকে বহুত বেছি কষ্ট পাব। কাৰণ তেওঁলোকে ৰাহুৰ এই প্ৰেমৰ ক্ষেত্ৰত ৰাহুৰ বেয়া দৃষ্টিৰ কিন্তু তেওঁলোক সন্মুখীন হ'ব। ৰাহুৱে তেওঁলোকৰ প্ৰেম জীৱন ধ্বংস কৰিব। তেনে ক্ষেত্ৰত মেঘ ৰাশিৰ ব্যক্তিসকলে 2025 বৰ্ষত যেতিয়া প্ৰেমত পৰিব, এই প্ৰেমত পৰাৰ সময়ছোৱাত তেওঁলোকে চাই চিন্তি প্ৰেমত পৰাটো বহুত বেছি উচিত। নহ'লে কিন্তু তেওঁলোকে প্ৰেমৰ ক্ষেত্ৰত এই বছৰটোত বেয়া দিন দেখিবলৈ গৈ আছে।